আজি নিশ্চয়কৈ গম পাইছে আমি কোত আহি উপস্থিত হৈছো যেহেতু ভিডিওটো আৰম্ভণিতে দেখা পাইছে যে এটা বিল্ডিং আৰু যেটো বিল্ডিংত নামাকৰণ কৰা আছে যে লাইফলাইন ফিজিঅথেৰাপি ক্লিনিক আৰু হয় নিশ্চয়কৈ আমি বৰ্তমান উপস্থিত হৈছো লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকৰ ভিতৰত আৰু ইতিমধ্যে আমি কিছুমান বিশেষ ভিডিও বা দৃশ্য আমি ক্যামেৰাত যুগুত কৰিছো সেই সমূহ ভিডিও বা ক্যামেৰাত যুগুত কৰা সম্পূৰ্ণ ভিজুৱেলছখিনি আমি দেখাব চেষ্টা কৰিম আসলতে লাইফলাইন ফিজিঅথেৰাপিয়ে প্ৰভাইড কৰি আছে কি যেটো ফিজিঅথেৰাপি বুলি ক'লে আসলতে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত যে শাৰীৰিক চিকিৎসা বুলি ক'লে শাৰীৰিক সমস্যাৰ যিকোনো চিকিৎসা বুলি ক'লে সদায় ফিজিঅথেৰাপিৰ কথা মনলৈ আহে কিয়নো ফিজিঅথেৰাপিৰ ট্ৰিটমেন্ট লোৱা মাত্ৰকে আপুনি যিকোনো ধৰণৰ গাৰ বিষ হওক বা শিশুসকলৰ যিকোনো ৰোগ বা আপোনাৰ শৰীৰৰ যিকোনো ৰোগতে আপুনি উত্তম সমাধান হিচাপে বাছি ল'ব পাৰে ফিজিঅথেৰাপি আৰু এতিয়া যেহেতু বৰ্তমান সময়ত বহু লোকে ফিজিঅথেৰাপিৰ চিকিৎসা গ্ৰহণ কৰি যথেষ্ট উন্নত হৈছে আৰু তাৰ ভিতৰত বিশেষকৈ গুৱাহাটী মহানগৰীৰ ভিতৰত আসলতে ফিজিঅথেৰাপি এখন ভাল ফিজিঅথেৰাপি ক্লিনিক বুলি ক'লে সকলোৰে মুখে মুখে মাথো এটাই নাম আহে লাইফলাইন ফিজিঅথেৰাপি ক্লিনিক গতিকে আজি এই লাইফলাইন ফিজিঅথেৰাপিৰ পৰা আমাৰ এই বিশেষ ভিডিও আগবঢ়াইছো লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকে প্ৰভাইড কৰি আছে অসংখ্য সা-সুবিধা যদিহে আপুনি ফেচিলিটিছৰ ওপৰত চকু দিয়ে তেন্তে ক'ব লাগিব SWD computerized traction ultrasonic therapy electric nerve and muscle stimulator laser therapy waxbox therapy IFT CPM কে আদি কৰি অসংখ্য ফেচিলিটিজ নমস্কাৰ মই লাইফলাইন ফিজিঅথেৰাপিৰ মেনেজাৰ হম ইয়াৰে মেনেজমেন্টৰ কামখিনি মই চোৱাচিতা কৰি আছো আমাৰ আগৰ ভিডিওত আপোনালোকক জনাইছিলো যে আমাৰ ইয়াতে কি ধৰণৰ ট্ৰিটমেন্টখিনি কৰা হয় স্পৰ্টছ ইনজুৰি সাৰ্ভাইকেল স্পন্ডিলাইটিছ ফ্ৰোজেন শোল্ডাৰ সাৰ্ভাইকেল স্পন্ডিলাইটিছ নি ইনজুৰি এংকল ইনজুৰি বা এনেকুৱা ধৰণৰ বিভিন্ন ৰোগৰ আমি চিকিৎসা কৰি আহিছো আৰু যিমান পাৰো আমাৰ ফলৰ পৰা নিশ্চিতভাৱে আমি আমাৰ সেৱাখিনি আগবঢ়াই গৈছো তো আপোনালোকৰ যদি তেনেকুৱা কিবা ৰোগত ভুগি আছে বা দৈনন্দিন জীৱনত তেনেকুৱা অসুবিধা কিবা সন্মুখীন হৈছে তেতিয়া হলে আমাৰ এই থেৰাপি চেণ্টাৰ লাইফলাইন ফিজিঅথেৰাপি চেণ্টাৰ ৰেডিসন ব্লুৰ কাষতে থকা নিচেই কাষতে থকা এই চেম্বাৰলৈ আহক আৰু দৰ্শকসকল ইতিমধ্যে মই আসলে লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকে যিসমূহ ফেচিলিটিজ প্ৰভাইড কৰি আছে সেইসমূহৰ বিষয়ে কৈছোৱে তাৰ মাজতে মোৰ ওচৰত এখন লাইফলাইন ফিজিঅথেৰাপিৰ বিশেষ এখন মই কাগজ হাতত লৈছো আৰু য'ত উল্লেখ কৰা আছে বিভিন্ন ধৰণৰ ফেচিলিটিৰ কথা ট্ৰিটমেন্টৰ কথা সেইসমূহলৈ যদি আমি যাওঁ তাৰ ভিতৰত স্পন্ডাইলাইটিছ ইয়াৰ উপৰি স্লিপ ডিস্ক লাম্বাৰ লিগামেন্টছ ইনজুৰি স্প্ৰেইনছ নিক পেইন শোল্ডাৰ পেইন আৰ্ম পেইন বেক পেইন হিপ পেইন হ্যান্ড পেইন ফিংগাৰ পেইন লেগ পেইন মুঠৰ ওপৰত যিকোনো ধৰণৰ আপুনি বিষত ভোগাৰ মাত্ৰকে আপুনি সৰ্বোত্তম উপায় বুলি ক'বলৈ গ'লে এই লাইফলাইন ফিজিঅথেৰাপি ক্লিনিক কিয়নো এই ক্লিনিকখনে প্ৰভাইড কৰি আছে মই প্ৰথমৰ পৰাই কৈ আছো কেৱল এটা সুবিধা নহয় আপোনাৰ যিকোনো ধৰণৰ শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'লেই আপুনি লাভ কৰিব লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকৰ পৰা উত্তম উপায় তাৰোপৰি cervical spondylosis, frozen shoulder, fibrositis, neuralgia, sleep disc, lumbar spondylosis, ligament injuries, neck pain, back pain, leg pain, finger pain কে আদি কৰি প্ৰত্যেকটো বেমাৰৰ প্ৰত্যেকটো সুবিধা প্ৰভাইড কৰি আছে প্ৰত্যেকটো থেৰাপি প্ৰভাইড কৰি আছে লাইফলাইন ফিজিঅথেৰাপিয়ে ইয়াৰ উপৰি লাইফলাইন ফিজিঅথেৰাপিত আছে মেল ফিমেল ইউনিট য'ত পুৰুষ মহিলা উভয়ৰ বাবে সুবিধা তাৰোপৰি যোগাসন কৰিব বিচৰা ব্যক্তিসকলৰ বাবেও আছে যোগা হল য'ত খুব সুন্দৰকৈ কৰিব পাৰিব যোগা মুঠৰ ওপৰত লাইফলাইন ফিজিঅথেৰাপি ক্লিনিকত আছে প্ৰত্যেকটো সা-সুবিধা হয় মই অফিচিয়েল গেম হৈছিলে তাত মই কাবাডী খেলত অংশগ্ৰহণ কৰিছিলোঁ কৰোঁতে মই বেকায়দাকৈ পৰি গ'লোঁ পৰি মোৰ হাতখন ফ্ৰেকচাৰ হ'ল ফ্ৰেকচাৰ হোৱাৰ পিছত মোৰ হাতখন ফ্ৰেকচাৰটো ঠিকেই ভাল হ'ল তাৰপিছত মই হাতখন উঠাব নোৱাৰোঁ বহুত পেইন বহুত ডক্টৰ দেখালোঁ 2-3 জগাত দেখাৰ পিছত ইয়াৰে মই লাইফ কেয়াৰৰ মই এড্ৰেছটো পালোঁ ইয়াতে থেৰাপি হয় বুলি ইয়াতে অহাৰ পিছত মই হাতখন ইয়াৰে পৰা উঠাবই পৰা নাছিলোঁ এতিয়া অলৰেডি মই দেখাই দিছোঁ ইমানলৈ মই উঠাব পাৰোঁ আৰু মানে ইয়াৰে ট্ৰিটমেণ্টখিনি খুব ভাল হয় ইহঁতে কৰা ল'ৰাটো বা ছোৱালীজনী ইহঁতে খুব ভালকৈ কৰে আৰু কোনোবা আহিব বিচাৰিলে ইয়াত আহিব পাৰে আৰু মানে ৰিলিফ যে পাব সেইটো মোৰ ফালৰ পৰা মানে
সম্পূৰ্ণভাৱে মই ক'ব পাৰোঁ ইয়াতে আহিলে ৰিলিফ পাব। মই প্ৰথমতে দিগন্ত ফুকন ছাৰক দেখালোঁ, তাৰপিছতে বহুত 2 মাহ 3 মাহমান মই ভাল পালোঁ, ৰিলিফ পালোঁ। পাই নেক্সট মই অকণমান ঘৰুৱা কিবা কাম বন কৰোঁতে আৰু বেক পেইনটো বেছি হ'ল আৰু শ্বল্ডাৰটো বিষ হৈছে। ইজনৰ মুখত সিজনৰ মুখত শুনিলোঁ মানে ইয়াতে বহুত মানে মানুহ বহুত পেচেণ্ট ভাল হৈছে, সেইকাৰণে তাৰ এড্ৰেছটো পাই পেলাই মই ৰিচেণ্টলি 4 দিন হৈছে আহা, কিন্তু বেক পেইনটো অলপ ভাল পাইছোঁ, কিন্তু শ্বল্ডাৰটো পাম মোৰ বিশ্বাস আছে। এইখিনি আৰু ক'বলগীয়া মানে এটা পেকেজ ছিষ্টেম, ভাস্কৰৰ ট্ৰিটমেণ্টটো বা সকলোৰে বিহেভিয়াৰখিনি ভাল লাগিছে আৰু তেওঁলোকে বহুত ট্ৰিটমেণ্টটো খুব ভালকৈ লৈছে, ভাল হ'ব বুলি মোৰ এটা মানে বিশ্বাস আৰু। ইতিমধ্যে ৰোগীসকলৰ মুখৰ পৰা নিশ্চয়কৈ শুনা পালে যে কিদৰে আচলতে হাত ভৰি দুখ পালে বা কিদৰে দুখ পোৱাৰ পিছত আচলতে যি বিষ হৈছিলে বা হাড়ত যি ধৰণৰ বিষে আচলতে আমনি কৰিছিলে, এই ধৰণৰ ৰোগসমূহত লাইফলাইন ফিজিঅ'থেৰাপিয়ে প্ৰভাইড কৰি থকা এই বিশেষ থেৰাপি লৈ কিদৰে এতিয়া উন্নত অৱস্থালৈ বা এতিয়া সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে লোকসকল। আৰু কেৱল সেয়াই নহয়, লাইফলাইন ফিজিঅ'থেৰাপিত আছে অত্যন্ত সুবিধা, সেই সুবিধাসমূহৰ বিষয়ে আমি চাওঁ আহক। মোৰ নাম জগদীশ সিংহ, মই বৰঝাৰ এয়াৰপৰ্টৰ পৰা আহিছোঁ আৰু এইমছ হস্পিটেলত মই ট্ৰিটমেণ্ট কৰি আছিলোঁ। তাৰপিছত মোক ফিজিঅ'থেৰাপি কৰাৰ কাৰণে ছাৰে এডভাইচ কৰিলে। ইয়াতে আহি মই আজি 10-12 দিন হ'ল থেৰাপি কৰি আছোঁ, বহুখিনি বৰ্তমান ভাল পাইছোঁ আৰু এতিয়া কেইদিনমান কৰিব লাগিব, তাৰপিছত আকৌ ৰিপৰ্টটো দেখাব লাগিব হেৰিয়াত এইমছ হস্পিটেলত। এইখিনিয়ে আৰু। কিমান দিনৰ পৰা আপোনাৰ এই ট্ৰিটমেণ্ট চলি আছে ইয়াত? ইয়াতে আজি 12 দিন হ'ল, 12 দিন মই থেৰাপি কৰি আছোঁ আৰু ইয়াৰ টেকনিচিয়ানখিনি খুবেই ভাল। আপোনাৰ সমস্যাটো আপুনি ৰিলিফ পাইছেনে? এইটো ৰিলিফ বহুখিনি পাইছোঁ, বহুখিনি ৰিলিফ পাইছোঁ। নমস্কাৰ, মোৰ নাম অনুস্মিতা তালুকদাৰ, মই এজনী ফিজিঅ'থেৰাপিষ্ট হয় আৰু মই এইখন ক্লিনিকত কাম কৰি আছোঁ। ফিজিঅ'থেৰাপি লাইফলাইন ফিজিঅ'থেৰাপি এণ্ড স্পৰ্টছ ৰিহেবিলিটেশ্যন চেণ্টাৰ হয় এইখন। আৰু আমাৰ ছাৰজনৰ নাম হৈছে ডক্টৰ গোপাল বৰা, তেখেতৰ আণ্ডাৰত আমি কাম কৰি আছোঁ। ইয়াতে বহুত পেচেণ্ট আহে, আপোনাৰ পেইনৰ হওক, আপোনাৰ ফ্ৰেকচাৰ হওক, আপোনাৰ বাচ্চা পেচেণ্টো আপোনাৰ বহুত কেইজন পেচেণ্ট ইয়াতে আহে। আৰু লগতে এইকেইজন পেচেণ্ট হৈছে মই আপোনাক কৈ দিছোঁ, এইজন হৈছে ফ্ৰজেন শ্বল্ডাৰ হৈছে তেখেতৰ, ফ্ৰজেন শ্বল্ডাৰ পেচেণ্ট হৈছে তেখেতৰ। আজি আপোনাৰ বাইদেউ কিমান দিন হ'ল? 3 মাহ হৈছে আৰু তেতিয়াৰ পৰা তেখেতে ট্ৰিটমেণ্ট লৈ আছে আৰু এতিয়া বহুতখিনি তেখেতে ভাল পাইছে। আপুনি তেখেতকো এবাৰ সুধি লৈ আপুনি গম পাব আপুনি এতিয়া কিমান ভাল পাইছে আপুনি আগতকৈ মই বৰ্তমান বহুত ভালেই পাইছোঁ। মোৰ নাম শ্ৰী বৰ্ণালী দেৱী। মোৰ তাৰমানে ফ্ৰজেন শ্বল্ডাৰ প্ৰব্লেম হৈছিলে। মই যোৱা বছৰৰ পৰা ইয়াতে ট্ৰিটমেণ্ট কৰি আছোঁ লাইফলাইন ফিজিঅ'থেৰাপিত। এতিয়া মই বহুখিনিয়ে ৰিলিফ পাইছোঁ। এতিয়া মই টোটেলি বেছি ভালেই পাইছোঁ আৰু বেছিভাগ ভালেই পাইছোঁ আৰু এতিয়া বহুত প্ৰব্লেমৰ পৰা ৰিলিফ পাইছোঁ। মই আগতে হাত দাঙিবই পৰা নাছিলোঁ, এতিয়া ভালে পাইছোঁ আৰু ইয়াতে আহি। আপোনাৰ ক'ৰ পৰা আহিছে, আপোনাৰ নামটো কওক? মোৰ নাম হিৰণময়ী বৰ্মন, মই এই গড়চুক দাঁতালপাৰাৰ পৰা আহিছোঁ। বাইদেউ আপোনাৰ কিমান দিন হ'ল ইয়াত ট্ৰিটমেণ্ট কৰে? মোৰ প্ৰায় 7-8 দিন হ'ল, মানে বেছি দিন হোৱা নাই মই আহিবৰ কাৰণে। কিমান দিনৰ পৰা আপুনি এনেকুৱা বেমাৰ ভুগি আছে? মোৰতো বহুত দিনৰ পৰা, মোটামুটি 20 বছৰে হৈছে কিজানি, ইমান দিনৰ পৰা ভুগি আছোঁ। তাৰমানে যেতিয়া গম পালোঁ মানে লাইফলাইন ফিজিঅ'থেৰাপি হেৰি, তেতিয়া গম পালোঁ আৰু ইয়াতে মানে বিলাক হেৰি কৰে, তেতিয়া ইয়ালৈকে আহিছোঁ আৰু মানে থেৰাপি কৰিবৰ কাৰণে। এতিয়াতো মই বহুতখিনি আৰাম পাইছোঁ, অৱশ্যে বেছি দিন হোৱাও নাই, তথাপি বহুতখিনি আৰাম পাইছোঁ মই। কঁকালৰ বিষ, ভৰি টানি ধৰাটো। ইয়াতে ফ্ৰজেন চেণ্টাৰ পেচেণ্ট এজন হয় আৰু তেখেতে 3 মাহ ধৰি ইয়াতে ট্ৰিটমেণ্ট লৈ আছে
আৰু বহুতকেইখিনি মানে তেখেতে ভাল পাইছে ইয়াতে বহুত ধৰণৰ পেচেণ্ট আহে আপোনাক মই ক'লো অলৰেডি বেলছ পালচি পেচেণ্ট আহে আপোনাৰ বেক পেইনৰ হওক শোল্ডাৰৰ হওক ফ্ৰেকচাৰৰ হওক আপোনাৰ বহুত ধৰণৰ মানে নি হওক অস্টিঅ'আৰ্থৰাইটিছ এইবিলাক পেচেণ্ট আপোনাৰ ইয়াতে অহা ট্ৰিটমেণ্টটো হৈছে আপোনাৰ ইলেক্ট্ৰ প্লাছ এক্সাৰচাইজো দিয়া হয় কিন্তু কেতিয়া আমি ফাৰ্ষ্ট টাইম ইলেক্ট্ৰ'দি পেইনটো অকণমান ৰিডিউচ কৰোঁ তাৰপিছত আমি এক্সাৰচাইজ ট্ৰিটমেণ্টটো কৰোঁ এতিয়া আপোনাৰ এই ফ্ৰজেন চেলৰ মই এক্সাম্পল দিছোঁ এইজন লেডিৰ আপোনাৰ ফ্ৰজেন শ্বল্ডাৰ হৈছে তেখেতৰ আমি ফাৰ্ষ্ট ট্ৰিটমেণ্ট কৰি আছোঁ IFT টেন্স এণ্ড আল্ট্ৰাচাউণ্ড আৰু SWD এতিয়া মই IFT আৰু আল্ট্ৰাচাউণ্ডটো লগাইছোঁ এই দুটা মেচিন লগাইছোঁ পেইনটো ৰিডিউচ কৰাৰ কাৰণে এইটো আপোনাৰ এইটো মেচিন আৰু এই মেচিনটো আপোনাৰ পেইনটো ৰিডিউচ কৰে যিটো আপোনাৰ মাছলছটো পাজাম থাকে এইটো ৰিডিউচ কৰে ডিক্ৰিজৰ পিনে আনে আৰু তেখেতৰ হৈছে বেক পেইন এণ্ড চাৰ্ভিকেল হৈছে চাৰ্ভিকেল স্পণ্ডালাইটিছ তেখেতৰ আপোনাৰ SWD মেচিনটো লগোৱা হৈছে সেইটো একে কামে কৰে ডিক্ৰিজ কৰে পেইনটো ডিক্ৰিজ কৰি আনে আৰু মাছলছ পাজামটো আপোনাৰ ৰিডিউচ কৰি আনে এইটো দুই ধৰণৰ আমাৰ বহুত কেইটা ধৰণৰ এনেকা মেচিন আছে আৰু সেই অনুযায়ী পেচেণ্টক আমি ট্ৰিটমেণ্ট কৰোৱা হয় লাইফলাইন ফিজিঅ'থেৰাপি ক্লিনিকৰ আছে কেইবাটাও ব্ৰাঞ্চ তাৰ ভিতৰত বৰ্তমান যিটো ব্ৰাঞ্চত মই উপস্থিত হৈছোহি এই ব্ৰাঞ্চত যদি আপুনি ঠিকনাৰ কথা বিচাৰে তেন্তে ঠিকনাৰ বিষয়ে ক'বলৈ হ'লে গুৱাহাটী মহানগৰীৰ আচলতে যি নেশ্যনেল হাইৱে 37 গোটানগৰ এই ঠাইডোখৰ কোৱা হয় গোটানগৰ অৰ্থাৎ ৰেডিশ্যন ব্লুৰ নিচেই কাষত ৰেডিশ্যন ব্লু বুলি ক'লে সকলোৰে মাজত পৰিচিত এখন খুবেই বিলাসী হোটেল আৰু বিলাসী হোটেল ৰেডিশ্যন ব্লুৰ নিচেই কাষত এই বিশেষ বিল্ডিংটোত অৱস্থিত লাইফলাইন ফিজিঅ'থেৰাপি ক্লিনিক গতিকে আপুনি আহিব পাৰে ভিজিট কৰিব পাৰে লগতে আপুনি যদি এই ভিডিঅ' দূৰ দূৰণিৰ পৰা চাই আছে তেন্তে আপুনি নিশ্চয়কৈ ভাবিব যে আগতীয়াকৈ কথা পাতিব পাৰিম নেকি বা পৰামৰ্শ ল'ব পাৰিম নেকি বা আপুনি যিবোৰ সমস্যাত ভুগি আছে সেই সমস্যাসমূহৰ বিষয়ে ফোন যোগে কথা পাতি আমি ভিজিট কৰিব পাৰিম নে নোৱাৰিম বা এপইণ্টমেণ্ট ল'ব পাৰিম নে নোৱাৰিম এই ধৰণৰ সমস্যাৰ বাবে ফোন নম্বৰো মুকলি কৰি দিয়া হৈছে তলৰ স্ক্ৰীনত মন কৰক ফোন নম্বৰ উল্লেখ কৰি থকা হৈছে এই বিশেষ ফোন নম্বৰত আপোনালোকে কল কৰা মাত্ৰকে ল'ব পাৰিব আগতীয়াকৈ বুকিং বা আপোনালোকৰ যিবোৰ সমস্যা হৈ আছে সমস্যাসমূহৰ বিষয়ে কথা পাতিব পাৰিব পোনপটীয়াকৈ ধন্যবাদ